নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ব্ৰেকিং নিউজ আৰম্ভণিতে নিউয়ৰ্কত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা হাডসন নদীত পৰি গৈছে পৰ্যটকৰ হেলিকপ্টাৰ এখন আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছো এই মুহূৰ্তত হাডসনত দুৰ্ঘটনাত পতিত হৈছে এখন হেলিকপ্টাৰ চাওক কেনেকুৱা ভয়ংকৰ এক দুৰ্ঘটনা একেটি পৰিয়ালৰে 5জন লোকৰ মৃত্যু ঘটিছে আৰু এই মুহূৰ্তত দৃশ্য দেখুৱাইছো হেলিকপ্টাৰ দুৰ্ঘটনা হৈ 6 গৰাকী লোকৰ মৃত্যু ঘটিছে দুৰ্ঘটনাত 5জন একেটি পৰিয়ালৰে সদস্যৰ মৃত্যু ঘটিছে 5জন সদস্য একেটি পৰিয়ালৰে কৰোণ মৃত্যু কাকৱালি লৈছে আৰু এই গুটেই ঘটনাটোত যথেষ্ট দেখা গৈছে প্ৰতিক্ৰিয়া সিমেন্স স্পেইনৰ সিইও হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তত নিহত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাত সিমেন্স স্পেইনৰ সিইও অগষ্টিন এস্কোবাৰৰ মৃত্যু ঘটিছে দুৰ্ঘটনাত মৃত্যু ঘটিছে অগষ্টিন এস্কোবাৰৰ পত্নী আৰু 3 সন্তানৰ হেলিকপ্টাৰ দুৰ্ঘটনা নিহত পৰিয়ালটোৰ ঘৰ স্পেইনত হেলিকপ্টাৰখনৰ পাইলটজনৰো দুৰ্ঘটনাত মৃত্যু ঘটিছে বাৰ্সেলোনাৰ পৰা ম্যানহাটন অভিমুখী আছিল এখন হেলিকপ্টাৰ সিমেন্স স্পেইনৰ যিগৰাকী সিইও তেখেতৰ মৃত্যু ঘটিছে তেওঁৰ 3টি সন্তান আৰু পত্নীৰ মৃত্যু ঘটিছে আৰু গুৱাহাটীত পুনৰ ডাম্পাৰৰ দৌৰাত্ম বালিভৰ্তি ডাম্পাৰৰ খুন্দাত মৃত্যু ঘটিছে বাইক আৰোহীৰ মৃত বাইক আৰোহীজনৰ নাম সমীন বড়ো পানীখাইটিৰ চপাইডাঙত এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত বাইক আৰোহী মন্টু কামাৰ গুৱাহাটীত পুনৰ ডাম্পাৰৰ দৌৰাত্ম ৰুধিব কোনে ডাঙৰ প্ৰশ্ন এটা হৈ ৰৈছে এই মুহূৰ্তত বালিভৰ্তি ডাম্পাৰৰ অতপালি দৌৰাত্ম অব্যাহত আছে আৰু এই মুহূৰ্তৰ যেটো দুৰ্ঘটনা যত সমীন বড়ো নামৰ এগৰাকী বাইক আৰোহীৰ মৃত্যু ঘটিছে ঘটনাটো পানীখাইটিৰ চপাইডাঙত অত্যন্ত ভয়ংকৰ এই দুৰ্ঘটনা কংগ্ৰেছত অব্যাহত আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ধুবুৰীত টিকটক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতাকৰ্মীৰ মাৰপিট লাগিছে কংগ্ৰেছৰ টিকটৰ দাবিদাৰ প্ৰাৰ্থীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ কেপিচিচিৰ জ্যেষ্ঠ নেতা নৃপেন্দ্ৰ ঠাকুৰীয়াৰ সন্মুখতে এই মাৰপিটৰ ঘটনা টিকট বিতৰণৰ দায়িত্বত আছিল নৃপেন্দ্ৰ ঠাকুৰীয়া আৰু ধুবুৰীত টিকট প্ৰদানৰ নামত ধন লেনদেনৰ গুৰুতৰ অভিযোগ ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ উঠিছে ৰাছিদুল ইছলাম নামৰ এজনৰ পৰা 5 লাখ টকা লোৱাৰ অভিযোগ জেডপিচিৰ টিকটৰ বাবে ৰাছিদুলৰ পৰা ধন লোৱাৰ অভিযোগ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থীয়ে অভিযোগ উত্থাপন কৰি উজাৰিলে খুব এইটো দিয়া নাই আমি জৰক দিলে যোৱাকালি মই 1 নম্বৰত আছিলো সিলেকশন কমিটিত ৰাতিপুৱালৈকে আছিলো মই ডিস্ট্ৰিক্ট ইনচাৰ্জৰ মই কথা পাতিছো ডিস্ট্ৰিক্ট প্ৰেচিডেণ্ট কৈছে আমি এইটো পেইণ্টিং ৰাখিছো কালি হ'ব আমাৰ ডিস্ট্ৰিক্ট ইনচাৰ্জে কৈছিলে পেইণ্টিং ৰাখিছো কালি হ'ব আজি আমাৰ ডিস্ট্ৰিক্ট ইনচাৰ্জ নজনাকে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে তেখেতক বেলেগজনক অলপ বেছি টকা লৈ দি দিলে সন্ধান হৈছে মোৰ পৰা 5 লাখ টকা মই ডিস্ট্ৰিক্টক দিছিলো আনকিছু খবৰলৈ আগবাঢ়িম আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা বৰছলা উন্নয়ন খণ্ডত দেখা গৈছে ব্যাপক ভিৰ আৰু উৎসাহ বিধানসভাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত উন্নয়ন খণ্ডত বিভিন্ন দলৰ প্ৰাৰ্থী আৰু সমৰ্থকসকলে উপস্থিত থাকি মনোনয়ন পত্ৰ দাখিল কৰে বিশেষকৈ বিজেপিৰ পৰা দলীয় প্ৰাৰ্থীসকলক লৈ বিধায়ক গণেশ লিম্বুৱে নিজে উপস্থিত থাকি মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশগ্ৰহণ কৰে বিজেপিয়ে বৰছলাত থকা জিলা পৰিষদৰ 8খন আসন আৰু 20খন আঞ্চলিক পঞ্চায়তৰ আসন দখলৰ লক্ষ্য লৈ নিৰ্বাচনী প্ৰচেষ্টা জোৰদাৰ কৰি তুলিছে এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট আগবঢ়াইছে আমাৰ সাংবাদিক হৰেণ ভূমিজৰ হয় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু ইয়াকে লৈ
দেখা গৈছে নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে আৰু সমান্তৰালকে বৰছলা বিধানসভা সমষ্টিটো আজি বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে যিসকল জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থী তেখেতসকলক লৈ বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে মনোনয়ন পত্ৰ দাখিলৰ বাবে আহিছে আৰু আমি পোনে পোনে বৰছলা উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতু আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ বৰছলা উন্নয়ন খণ্ডৰ পৰিৱেশ এনেধৰণে যিসকল প্ৰাৰ্থী তেওঁলোক ইয়াতে মনোনয়ন পত্ৰ দাখিলৰ বাবে আহিছে আৰু জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী আছে আমি কথা পাতিম কি ক'ব আপুনি কোনটো জিলা পৰিষদৰ মই বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা জিলা পৰিষদৰ মই সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছোঁ আৰু এই নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এই জিলা পৰিষদত 6টা গাঁও পঞ্চায়ত আছে 6জন আঞ্চলিক পঞ্চায়তৰ সদস্যই ইয়াতে প্ৰতিনিধিত্ব কৰিছে আৰু মই জিলা পৰিষদৰ সদস্য হিচাপে ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছোঁ আমি আশা ৰাখিছোঁ আমাৰ অঞ্চলৰ যি ভোটাৰ ৰাইজ আছে ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়ন যি বিকাশ অসমৰ যি বিকাশ ইয়াক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ সপক্ষে এইবাৰ বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিব নিশ্চয়কৈ এয়া আছিল ঠেলামৰা জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শিৱচৰণ চাহু মই কথা পাতিম ঠেলামৰা জিলা পৰিষদ আপোনাৰ নাম কি মোৰ নাম ৰাণী বসুমতাৰী হয় মনোনয়ন পত্ৰ দাখিল কৰিব আজি হয় 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 কেনেকুৱা দেখিছে আজি খুবেই ভাল লাগিছে যিহেতু আমাক আমাৰ ওপৰত আশা কৰি পেলাই আমাক টিকেট দাবিছে বুলি আমাক টিকেটটো দিছে আশা ৰাখিছোঁ আমি আহি থকা দিনবোৰত যেনেকৈ কামবোৰ আহে সেই কামবোৰ ৰাইজৰ মাজত লৈ যাবলৈ পাৰিম বৰছলাৰ বিধায়ক গণেশ লিম্বু আছে আমি কথা পাতিম কি ক'ব প্ৰাৰ্থীসকলক লৈ আপুনি মনোনয়ন পত্ৰ দাখিল হয় আজি আমাৰ বৰছলা সমষ্টিৰ এই বিহুগুৰি বৰছলাৰ যিটো মানে খণ্ড উন্নয়ন কাৰ্যালয়ত সকলো আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে খুব উলহ মালহেৰে খুব আনন্দ মনেৰে তেওঁলোকে নমিনেশ্যন আজি ছাবমিট কৰিব মই ভাবোঁ ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আছে যে ৰাইজে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ যি মনোনীত প্ৰাৰ্থী আছে তেওঁলোক জয়ী হ'লেহে ৰাইজৰ উন্নয়ন হয় ৰাইজৰ সম বিকাশ হয় এই কথাটো সম্পূৰ্ণ মোৰ বিশ্বাস আছে সেইকাৰণে আমি দৃঢ় বিশ্বাসী যে এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ যিমানজনেই মনোনীত প্ৰাৰ্থী আমাৰ ইয়াত আছে আনকি আমাৰ অসম গণ পৰিষদেও 2খন আঞ্চলিক সদস্য তেওঁলোকে বৰছলা সমষ্টিৰ পৰা খেলিব তেওঁলোকো আমি জিতাই লৈ যোৱাত মানে 100% আমি সকলো কাৰ্যকৰ্তা আমি সকলো ৰাইজ মিলি তেওঁলোকক আমি জয় কৰাম আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা যোৰহাটৰ আমিষী শইকীয়াই লাভ কৰিছে সৰ্বাধিক নম্বৰ যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আমিষী শইকীয়াই লাভ কৰিছে 591 নম্বৰ মুঠ নম্বৰ 591 অৰ্থাৎ যি 98.5% নম্বৰ লাভ কৰিছে পৰীক্ষা দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰ সপ্তৰ্ষ বৰদলৈ আৰু সপ্তৰ্ষ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তৰ্ষ বৰদলৈ মেধাবী সপ্তৰ্ষ বৰদলৈ এজন ভাল কাৰাটে খেলুৱৈ সপ্তৰ্ষ বৰদলৈয়ে লাভ কৰিছে 590 নম্বৰ তেওঁৰ যি পাৰ্চেন্টেজ 98.33% নম্বৰ লৈ উত্তীৰ্ণ হৈছে আৰু তৃতীয় স্থানত যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই যোৰহাটৰে প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ অনিৰ্বাণ আৰু অনিৰ্বাণ বৰগোহাঁই লাভ কৰিছে 589 নম্বৰ তেওঁৰ 98.17% নম্বৰ লাভ কৰিছে উত্তীৰ্ণ হৈছে সুখ্যাতিৰে বিগত বৰ্ষৰ তুলনাত অৱশ্যে এইবাৰ হ্ৰাস পাইছে HSLC পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ 11.72% হ্ৰাস পাইছে এইবাৰ HSLC পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 63.98% বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 75.7% ভাল হ'ব বুলি লাগিছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমানে ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু মোটামুটি তাই কষ্ট কৰে আগৰ পৰা নিজে চিনচিয়াৰ নিজৰ কামখিনি ডেডিকেটেডলি কৰে
তেনেকুৱা এনে ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ আৰু ইমান এনেকৈ বা এনেকৈতো ভবা নাই আৰু আজিকালিতো ৰেংক নিদিয়ে তেনেকৈ আমি এক্সপেক্ট তেনেকৈ কৰা নাই মানে ভাল ৰিজাল্ট এটা হ'ব বুলি আশাটো কৰিছোঁ তাই যেনেদৰে যত্ন কৰিছে আৰু ফলাফল পাব বুলি আশা কৰিছিলোঁ প্ৰকৃততে মই ইমান আশা কৰা নাছিলোঁ কিন্তু মই নিজৰ প্ৰতিটো পৰীক্ষা গুৰুত্ব সহকাৰে দিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলোঁ গুৰুত্ব সহকাৰে দিবলৈ গ্ৰহণ কৰিছিলোঁ পঢ়া শুনা কেনেদৰে কৰিছিলা তুমি পঢ়া শুনা প্ৰকৃততে মই একো এটা বিষয় বাছি লৈছিলোঁ আৰু মই যিবোৰ কনচেপ্ট অধ্যয়নৰ বিশেষকৈ গুৰুত্বপূৰ্ণ ভূমিকা মানে গুৰুত্ব দিছিলোঁ বিশেষকৈ গণিত আৰু বিজ্ঞান বিষয়ত মই কনচেপচুৱেল লাৰ্ণিং কৰিবলৈ কিছুমান ৰেফাৰেঞ্চ বুকো গ্ৰহণ কৰিছিলোঁ আৰু পাঠ্যপুথিখন অতি পুংখানুপুংখভাৱে অধ্যয়ন কৰাত মই বিশেষ গুৰুত্ব দিছিলোঁ ভৱিষ্যতৰ পৰিকল্পনা কি আছে ভৱিষ্যতৰ পৰিকল্পনা সকলো এটা পৰিকল্পনা থাকে তোমাৰ হয়তো ভৱিষ্যতৰ পৰিকল্পনা আছে গতিকে ভৱিষ্যতৰ পৰিকল্পনা কি হয় ভৱিষ্যতে মোৰ প্ৰথম কথা মোৰ এগৰাকী ভাল মানুহ হোৱাৰ বহুত আশা আৰু এগৰাকী ভাল চৰিত্ৰৱান যিগৰাকীয়ে সমাজৰ হকে কাম কৰিব বিচাৰে আৰু দ্বিতীয়তে মই এগৰাকী সুচিকিৎসক হ'ব বিচাৰোঁ হয় ডিজিটেল মাধ্যমৰ মই সহায় লৈছিলোঁ কেতিয়াবা যেতিয়া মোৰ কেতিয়াবা মন চন বেয়া লাগে তেতিয়া মই এটা দুটা মটিভেশ্যনেল ভিডিঅ' চোৱাত চাইছিলোঁ লগতে মই কেতিয়াবা কিছুমান বস্তু নুবুজিলে ইউটিউবৰ মাধ্যমেৰে শিকিবলৈ যত্ন কৰিছোঁ হয় মই গৌৰৱান্বিত মই সৰুৰ পৰা তাক মানে এজন ভাল মানুহ হোৱাটো বিচাৰিছিলোঁ আৰু সৰুৰ পৰা তেনেদৰে আমি নিয়মিতভাৱে দিব পাৰিছিলোঁ চেষ্টা কৰি গৈছিলোঁ দিব পাৰিছিলোঁ নিজৰ সময়ৰ বাহিৰে চাকৰি সময়ৰ বাহিৰে যিখিনি সময় পাৰোঁ তাৰ লগত কটাবলৈ চেষ্টা কৰিছিলোঁ এনেকুৱা এটা ফলাফল হ'ব বুলি এক্সপেক্ট কৰিছিলে না আপুনি একচুৱেলি সৰুৰ পৰা ভালেই আছিলে পঢ়াত আৰু সি নিয়মিতভাৱে পঢ়া শুনা কৰিছিলে সেইটো ভাবি পেলাই আমি মানে আশাবাদী আছিলোঁ তাৰ এটা ভাল ৰিজাল্টত এতিয়া এইবাৰ মানে অকণমান পেটাৰ্ণটো চেঞ্জ হৈ গ'ল পৰীক্ষাৰ সেইটো কাৰণে গম পোৱা নাছিলোঁ মানে কি পজিশ্যন পাবনে নাপায় কিন্তু আমি ভাল এটা যে ৰিজাল্ট থাকিব পাৰ্চেণ্টেজ এটা থাকিব সেইটো গম পাইছিলোঁ যথেষ্ট ফূৰ্তি হৈছে মানে অভাৱনীয় এটা আমাৰ ইয়াত যথেষ্ট সুখী হয় মানে ভাবি আশাটো কৰিছিলোঁ আমি এটাই তাৰ ওপৰত কিন্তু আজি সি তাৰ ৰিজাল্টটো দি পেলাই আমাক নথৈ আনন্দিত কৰিছে আমি যথেষ্ট সুখী তাক লৈ পেলাই বহুত সুখী আমি তাকে আৰু মানে পেৰেণ্টছ হিচাপে আমাৰ এওঁলোকো মানে বহুত যথেষ্ট কষ্ট কৰিছে তাৰ লগত আজি তাৰ কষ্টৰ ফল আমি তেওঁলোকে পাইছে যথেষ্ট ভাল লাগিছে আজি সাৰ্থক হৈছে কষ্টৰ ফল আপোনাৰ ভাতৃয়ে ইতিমধ্যে কৈছে কষ্টৰ ফল সাৰ্থক হৈছে নহয় জানো হয় যিখিনি ত্যাগ কৰা হৈছিল কষ্ট কৰা হৈছিল হয় বহুত ভাল লাগিছে আৰু সৰুজনে কৈছে ভাইটিয়ে কৈছে তাৰো চিকিৎসক হোৱাৰ মন গতিকে তেওঁকো আগুৱাই নিয়াৰ হেঁপাহ আছে চাগে হয় আগুৱাই নিয়াৰ হেঁপাহ আছে ভাল লাগিছেনে আকৌ এবাৰ ভাল লাগিছে আৰু তৃতীয় স্থানত যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী ছাত্ৰ অনিৰ্বাণ বৰগোহাঁই লাভ কৰিছে 589 নম্বৰ অনিৰ্বাণ বৰগোহাঁই লাভ কৰিছে 98.17% নম্বৰ এইবাৰ পৰীক্ষাত পৰীক্ষা উত্তীৰ্ণ হৈ মই যথেষ্ট সুখী মই আজি সকলোকে আমাৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আমাৰ বাবা দা আমাৰ বিষ্ণু দা আমাৰ বিনয় ছাৰ গৌতম ছাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকৰ আশীৰ্বাদতে আমি সকলো ইমান আগবাঢ়ি আহিছোঁ আমাৰ গোটেই সমগ্ৰ শ্ৰেণীৰে আজি ফলাফল যথেষ্ট ভাল হৈছে কি কৰা মই আৰু মানে আৰু আপুনি হেৰি হৈছে হবি হিচাপে মই গীটাৰ বজাওঁ মই ফুটবল চাই খুব ভাল পাওঁ তাৰ বাহিৰে মই গান শুনো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম সৰ্বাধিক আৰু তৃতীয় সৰ্বাধিক নম্বৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে পাইছে অমিশী শইকীয়া আৰু অনিৰ্বাণ বৰগোহাঁই অমিশী শইকীয়াৰ অসমীয়াত পাইছে 100 আৰু ইংলিছত পাইছে 97 জেনেৰেল মেথছত পাইছে 100 জেনেৰেল ছায়েন্সত 97 ছ'চিয়েল ছায়েন্স বাবদ টান আহিছিলে পেপাৰখন সেইখন 98 পাইছে আৰু এডভান্স মেথামেটিক্সত পাইছে 99 আৰু অনিৰ্বাণ বৰগোহাঁয়ে অসমীয়াত পাইছে 99 আৰু ইংলিছত 97 জেনেৰেল মেথছত 100 জেনেৰেল ছায়েন্সত 95 ছ'চিয়েল ছায়েন্সত 98 আৰু এডভান্স মেথছত 100 পাইছে সকলোৰে মাধ্যম ইংৰাজী আছিলে ইংৰাজী মাধ্যমত পঢ়িছিল নহয় আমাৰ অসমীয়া মিডিয়ামৰ পৰাও আহিছিলে কাৰণ আমাৰ ষ্টুডেণ্টখিনি 9ৰ পৰাহে আহিছে জোনাকী সংঘৰ বিদ্যালয় বা বেলেগ অসমীয়া মিডিয়ামো আছিলে আমাৰ গোটেই গ্ৰুপটো অসমীয়া ইংৰাজী মাধ্যমৰ মানে এটা মিক্স গ্ৰুপ আছিলে হয়
আৰু বিগত বৰ্ষৰ তুলনাত এইবাৰ কিন্তু হ্ৰাস পাইছে HSLC পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ 11.72% কমিছে এবাৰ HSLC পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 63.98% বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 75.7% এবাৰ ছাত্ৰীৰ তুলনাত ছাত্ৰ পৰীক্ষাৰ ফলাফল ভাল অৰ্থাৎ উত্তীৰ্ণৰ হাৰ অধিক ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 67.59% ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 61.09% 85.55% উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা এফালে 81.1 উত্তীৰ্ণৰ হাৰৰ সৈতে দ্বিতীয় স্থানত আছে ডিব্ৰুগড় তৃতীয় স্থানত আছে ধেমাজি 80.64% উত্তীৰ্ণৰ হাৰৰ সৈতে 47.96% উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি আছে অন্তিম স্থানত আৰু ফলাফল নিম্নগামী হোৱা জিলা আয়ুক্তৰে হ'ব এতিয়া পৰ্যালোচনা এইখিনি কথা স্পষ্ট কৰিছে শিক্ষামন্ত্ৰীয়ে অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ ফলাফলক লৈ উদ্বিগ্নতা শিক্ষা বিভাগে ব্যক্ত কৰিছে অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ ভাল ফলাফলক লৈ লোৱা হ'ব পদক্ষেপ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 38টা দিনৰ ভিতৰতে ফলাফল ঘোষণা হ'ল অৰ্থাৎ 38 দিনতে ফলাফল ঘোষণা কৰিলে এক প্ৰকাৰ অভিলেখ বিহুৰ পিছত অফলাইন যোগে লাভ কৰিব পাৰিব মাৰ্কশিট বিদ্যালয়ৰ পৰা ল'ব পাৰিব মাৰ্কশিটৰ হাৰ্ড কপি উত্তৰ বহি পুনৰীক্ষণৰ বাবে পৰ্টেলত আবেদনৰ ব্যৱস্থা থাকিব 14 এপ্ৰিলত মুকলি হ'ব উত্তৰ বহি পুনৰীক্ষণৰ হে পৰ্টেল 3.98% পাছ পাৰ্চেন্টেজ আমি পাইছো আৰু ইয়াৰ ভিতৰত জিলা হিচাপে শিৱসাগৰ ডিব্ৰুগড় ধেমাজি যোৰহাট নলবাৰী এইকেইখন হৈছে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আৰু এই জিলাকেইখনক বাদ দি পেলাই বাকী আমাৰ শ্ৰীভূমি কাছাৰ ধুবুৰী গোৱালপাৰা এই জিলাকেইখন একেবাৰে শেষৰ ফালে আছে অৰ্থাৎ এভাৰেজ 5%তকৈ তেওঁলোকৰ ফলাফল তাৰ তলত আছে 303 গৰাকী প্ৰথম 3টা স্থান সেইকেইটা ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে সেইখিনি পাইছে আৰু মই সকলো পাছ কৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান হতাশ নহয় দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সকলো ধৰণৰ সহযোগিতা কৰিব আৰু এইবাৰ ফলাফলটোত এটা কথা আমি দেখিছোঁ যে আমাৰ 5% যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে আৰু নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা তাত আমাৰ ফলাফল বেয়া হৈছে আৰু তাৰোপৰি আমি যদি চাওঁ যে আমাৰ কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম গতিকে চাহ বাগান অঞ্চলত আমি জানোৱেই যে শিক্ষাত পিছপৰা অঞ্চল সেইকাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ টি গাৰ্ডেন মডেল স্কুলো আমি প্ৰতিষ্ঠা কৰিছোঁ এই বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ 2025 চনৰ হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 63.98% পাছ পাৰ্চেন্টেজ আমি পাইছোঁ আৰু ইয়াৰ ভিতৰত জিলা হিচাপে শিৱসাগৰ ডিব্ৰুগড় ধেমাজি যোৰহাট নলবাৰী এইকেইখন হৈছে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আৰু এই জিলাকেইখনক বাদ দি পেলাই বাকী আমাৰ শ্ৰীভূমি কাছাৰ ধুবুৰী গোৱালপাৰা এই জিলাকেইখন একেবাৰে শেষৰ ফালে আছে অৰ্থাৎ এভাৰেজ 5%তকৈ তেওঁলোকৰ ফলাফল তাৰ তলত আছে 303 গৰাকী প্ৰথম 3টা স্থান সেইকেইটা ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে সেইখিনি পাইছে আৰু মই সকলো পাছ কৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান হতাশ নহয় দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সকলো ধৰণৰ সহযোগিতা কৰিব আৰু এইবাৰ ফলাফলটোত
এটা কথা আমি দেখিছোঁ যে আমাৰ 5% যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে আৰু নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা তাত আমাৰ ফলাফল বেয়া হৈছে আৰু তাৰোপৰি আমি যদি চাওঁ যে আমাৰ কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম। এই বছৰ পৰীক্ষাত আমাৰ মুঠ 4,29,449 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 2,70,471 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 5%টো হৈছে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.98%, 63.98%। আমিচি শইকীয়া তেখেত প্ৰজ্ঞা একাডেমী যোৰহাটৰ তেখেতে আটাইতকৈ বেছি নম্বৰ এই পৰীক্ষাটোত আটাইতকৈ বেছি নম্বৰ পাইছে। আমি 14টা ৱেবছাইট আৰু এটা মোবাইল এপৰ দ্বাৰা আমি এই ব্যৱস্থা কৰি দিছোঁ আৰু গোটেইকেইটা ৱেবছাইট সুচাৰুৰূপে চলি আছে আৰু নিজৰ মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিব পৰা হৈছে। গতিকে ৰিচেকিঙৰ কাৰণেও ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এটা পৰ্টেল অপেন কৰি দিয়া হ'ব 3 দিন পিছত আৰু পৰৱৰ্তী কালত আমি কম্পাৰ্টমেণ্টেল পৰীক্ষা আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। পাছ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট এখনেই থাকে, গতিকে সেইখন আমি বিহুৰ পিছতেই আমি এই মাহৰ ভিতৰতে আমি দিয়াৰ ব্যৱস্থা কৰিম। মই নিজৰ বেষ্ট দিছিলোঁ, ভাল হ'ব বুলিয়ে লাগিছিলে, কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে। পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ, খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমানেই ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু। প্ৰকৃততে মই ইমান আশা কৰা নাছিলোঁ, কিন্তু মই নিজৰ প্ৰতিটো পৰীক্ষা গুৰুত্ব সহকাৰে দিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলোঁ। গুৰুত্ব সহকাৰে দিবলৈ গ্ৰহণ কৰিছিলোঁ। পঢ়া শুনা কেনেদৰে কৰিছিলা তুমি? পঢ়া শুনা প্ৰকৃততে মই একো এটা বিষয় বাছি লৈছিলোঁ আৰু মই যিবোৰ কনচেপ্ট অধ্যয়নত বিশেষকৈ গুৰুত্বপূৰ্ণ ভূমিকা গুৰুত্ব দিছিলোঁ। বিশেষকৈ গণিত আৰু বিজ্ঞান বিষয়ত মই কনচেপচুৱেল লাৰ্ণিং বাবে কিছুমান ৰেফাৰেঞ্চ বুকো গ্ৰহণ কৰিছিলোঁ আৰু পাঠ্যপুথিখন অতি পুংখানুপুংখভাৱে অধ্যয়ন কৰাত মই বিশেষ গুৰুত্ব দিছিলোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি আছে? ভৱিষ্যতৰ পৰিকল্পনা সকলো এটা পৰিকল্পনা থাকে, তোমাৰ হয়তো ভৱিষ্যতৰ পৰিকল্পনা আছে, গতিকে ভৱিষ্যতৰ পৰিকল্পনা কি? হয়, ভৱিষ্যতে মোৰ প্ৰথম কথা মোৰ এগৰাকী ভাল মানুহ হোৱাৰ বহুত আশা আৰু এগৰাকী ভাল চৰিত্ৰৱান যিগৰাকীয়ে সমাজৰ হকে কাম কৰিব বিচাৰে আৰু দ্বিতীয়তে মই এগৰাকী সুচিকিৎসক হ'ব বিচাৰোঁ। আৰু ডিজিটেল মাধ্যমৰ কিবা সহায় লৈছিলা নেকি? হয়, ডিজিটেল মাধ্যমৰ মই সহায় লৈছিলোঁ কেতিয়াবা যেতিয়া মোৰ কেতিয়াবা মন চন বেয়া লাগে তেতিয়া মই এটা দুটা মটিভেশ্যনেল ভিডিঅ' চোৱাত চাইছিলোঁ। লগতে মই কেতিয়াবা কিছুমান বস্তু নুবুজিলে ইউটিউবৰ মাধ্যমেৰে শিকিবলৈ যত্ন কৰিছিলোঁ। হাইলাকান্দিত আজব দৃশ্য, কংগ্ৰেছৰ সমদলত বিজেপি জিন্দাবাদ ধ্বনি দেখা গ'ল। হাইলাকান্দিত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিবলৈ কংগ্ৰেছে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ গৈ আছিল। আমি ইয়াত দৃশ্য দেখিছোঁ আৰু ঠিক তেনে সময়তে দেখা গ'ল আচৰিত দৃশ্যটো। উল্লেখযোগ্য যে হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতি শামছুদ্দিন বৰলস্কৰো আছিল এই সমদলটো। আৰু এই ধৰণে প্ৰতিক্ৰিয়াও দেখা গৈছে আৰু ইয়াৰে সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।